Hello student, welcome to today's video and আজি আমি again chapter 11 থকা 11.1 অনুশীলনীৰ বাকি থকা প্ৰশ্ন কেইটাৰ আমি ইয়াতে সলভ কৰিম। আমি অলৰেডি 12 নম্বৰ লৈকে কৰিছো আৰু অলৰেডি আই হোপ তোমালোকে গোটেইখিনি বুজিব পাৰিছা। যদি ক'বাত কিবা কনফিউজন থাকে তোমালোকে কমেন্ট বক্সত জনাবা আৰু চেনেল যদি সাবস্ক্ৰাইব কৰা নাই কৰি লবা তেতিয়া হলে ৰেগুলাৰ ভিডিও বিলাক তোমালোকে সকলোতকৈ আগতে পাবা। এতিয়া বলা আমি আগবাঢ়িছো 13 নম্বৰ কোৱেশ্চন লৈকে। 13 নম্বৰ কোৱেশ্চনত লিখা আছে সোৱা এটা ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহু দুটাৰ মাপ 7 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ উচ্চতা 4 সেন্টিমিটাৰ হলে ট্ৰেপিজিয়ামটোৰ কালি নিৰ্ণয় কৰা। আমাক ইয়াতে সমান্তৰাল বাহু দুটাৰো যোগ দিয়া আছে আৰু উচ্চতাও দিয়া আছে। আলটিমেটলি আমি খুব ধুনিয়াকৈ ইয়াৰ কালি উলিয়াব পাৰিম। বুজিবৰ কাৰণে আমি এটা চিত্ৰ আঁকি লৈছো। চিত্ৰ নাকিলেও হ'ব, মই জাস্ট তোমালোকক বুজাবৰ কাৰণে কৈছো। এটা আমি এনেকুৱা ট্ৰেপিজিয়াম যদি আঁকি লওঁ কৈছে এই ট্ৰেপিজিয়ামটোৰ সমান্তৰাল বাহু দুটাৰ মাপ দিয়া আছে। ধৰা এইটো বাহু হল 7 সেন্টিমিটাৰ, এইটো বাহু হল 5 সেন্টিমিটাৰ আৰু ইয়াৰ মাজৰ উচ্চতা দিয়া আছে। ঠিক আছে, উচ্চতা 4 সেন্টিমিটাৰ বুলি দিয়া আছে। এটা ট্ৰেপিজিয়ামৰ কালি উলিয়াবৰ কাৰণে আমাক কি লাগে? এই তিনিটা বস্তুৱে লাগে। তো গোটেইখিনি দিয়া আছে, তো আমি খুব ধুনিয়াকৈ ট্ৰেপিজিয়ামটোৰ কালি উলিয়াব পাৰিম একেবাৰে সহজতে। তো আমি এই কাৰণে প্ৰথমতে লিখি ল'ব লাগিব যে দিয়া আছে ট্ৰেপিজিয়ামটোৰ এটা বাহু এ। ঠিক আছে, এটা বাহু, এই বাহুটোৰ নাম যদি আমি এ বুলি দিওঁ, ঠিক আছে, আৰু এই বাহুটোৰ নাম যদি আমি বি বুলি দিওঁ, উচ্চতাক যদি আমি এইচ বুলি লিখো, তেতিয়াহ'লে ট্ৰেপিজিয়ামটোৰ এটা বাহু দিয়া আছে 7 সেন্টিমিটাৰ, আনটো দিয়া আছে 5 সেন্টিমিটাৰ। লগতে আমাক উচ্চতা এইচ দিয়া আছে 4 সেন্টিমিটাৰ। আমাক ট্ৰেপিজিয়ামটোৰ কালি উলিয়াব লাগে। আমি ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ জানো। ট্ৰেপিজিয়ামৰ কালি হাফ অফ এ প্লাছ বি, মানে সমান্তৰাল বাহু দুটাৰ যোগফল পূৰণ উচ্চতা, হেইট এইচ লিখা গৈছে। ঠিক আছে, এতিয়া আমাক চোৱা এৰ মান 7 দিয়া আছে আৰু বি 5 দিয়া আছে, এইচ 4 দিয়া আছে। আমি 2ৰে 4ক 2বাৰ হৰণ কৰিব পাৰোঁ। তো ইয়াতে আমি 7 আৰু 5 যোগ কৰিলে 12 পাম। লগতে আমাৰ ইয়াতে 2 আছে, গতিকে 2 আৰু 12 পূৰণ কৰিলে 24 সেন্টিমিটাৰ স্কয়াৰ। এইটোৱে হৈ যাব আমাৰ 13 নম্বৰ কুৱেশ্যনৰ সলিউশন, ট্ৰেপিজিয়ামটোৰ কালি। সো লেটস মুভ অন টু কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14ত লিখা আছে এটা ৰম্বাছৰ বাহুৰ দৈৰ্ঘ্য 13 সেন্টিমিটাৰ, এডাল কৰ্ণ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ হলে ৰম্বাছটোৰ কালি উলিওৱা। এতিয়া বুজিবৰ কাৰণে আমি এটা ৰম্বাছ আঁকি লৈছো। চোৱা ৰম্বাছবিলাক কেনেকুৱা থাকে, অলপমান বেকা হয়নে? তাৰমানে বৰ্গক যদি আমি দুইফালে ধৰি চেপা মাৰি দিওঁ তেতিয়াহ'লে ৰম্বাছ হৈ যাব। বৰ্গৰো 4টা বাহু সমান থাকে আৰু ৰম্বাছৰো 4টা বাহু সমান থাকে। তো ইয়াতে আমাক কৈছে যে এই ৰম্বাছৰ এটা বাহুৰ জোখ দিয়া আছে। এটা বাহু মানে কি 4টা বাহু সমান হয়, ধৰি লৈছো এইটো বাহুৰ 13 সেন্টিমিটাৰ। লগতে কৈছে যে আমাক কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে, মানে এডাল কৰ্ণ দিয়া আছে কিমান 24 সেন্টিমিটাৰ। তো ৰম্বাছৰ এটা কৰ্ণ আৰু এটা বাহু দিয়া আছে। কিন্তু আমি জানো যে ৰম্বাছৰ কালিৰ সূত্ৰ কি? ৰম্বাছৰ কালিৰ সূত্ৰ হ'ল হাফ অফ কৰ্ণ দুডালৰ পূৰণফল। দুটা কৰ্ণ থাকিলেহে আমি ৰম্বাছৰ কালি উলিয়াব পাৰিম। ইয়াতে আমাক এটা কৰ্ণ দিয়া আছে আৰু এটা বাহু দিয়া আছে। তো বলা এই গণিতটো আমি কি ধুনীয়াকৈ সলভ কৰিম। চোৱা প্ৰথমতে আমি লিখি লৈছোঁ যে ইয়াত ৰম্বাছটোৰ বাহু মানে এছ ইংলিছত ছাইড বুলি কয়, এইকাৰণে এছ লিখিছোঁ। বাহু দিয়া আছে কিমান 13 সেন্টিমিটাৰ। এডাল কৰ্ণ আমাক দিয়া আছে D1, ঠিক আছে, এটা কৰ্ণ আমাক দিয়া আছে 24 সেন্টিমিটাৰ। বাকী এইফালেদি যদি আমি আৰু এটা কৰ্ণ আঁকো তেতিয়াহ'লে আনডাল কৰ্ণৰ জোখ আমি পাম, কিন্তু আনডাল কৰ্ণৰ জোখ আমাক দিয়া নাই। তো আমি কালি কেনেকৈ উলিয়াম? চোৱা তাৰ কাৰণে আমি লিখিছোঁ এটা সূত্ৰ, আনডাল কৰ্ণ D2 ইজ ইকুৱেল টু ৰুট অফ এছ স্কুৱেৰ মাইনাছ D1/2 হোল স্কুৱেৰ। এইটো এটা সূত্ৰ। যদি আমাক এটা কৰ্ণ দিয়া থাকে আমি আনডাল কৰ্ণ উলিয়াবৰ কাৰণে এইটো সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ। তো আমি আনডাল কৰ্ণ D2 এনেকৈ উলিয়াম, টু ৰুট অফ, এইটো বৰ্গমূলৰ চিন তোমালোকে জানা, এছ স্কুৱেৰ মানে বাহু স্কুৱেৰ মাইনাছ D1 মানে এডাল কৰ্ণ বাই 2, তাক 2ৰে হৰণ কৰিব লাগে আৰু তাৰপিছত স্কুৱেৰ কৰিব লাগে। তো আমাক যিহেতুকে এছ মানে 13 দিয়া আছে, 13 স্কুৱেৰ লিখিছোঁ। D1 মানে 24 দিয়া আছে, 24 লিখিছোঁ। এতিয়া আমি 13ক যদি বৰ্গ কৰোঁ, স্কুৱেৰ কৰোঁ, আমি কিমান পাম? 169। দুটা 13 পূৰণ কৰিলে 169। 2ৰে আমি 24ক হৰণ কৰিব পাৰোঁ। 2ৰে যদি আমি 24ক হৰণ কৰোঁ কিমান পাম? 12 পাম। তো আমি ইয়াতে লিখিছোঁ 12 স্কুৱেৰ। এতিয়া আমি 169ৰ পৰা 12 স্কুৱেৰ কৰিলে কিমান পাম? 144। 12 12 গুণ 144। তো আমি 169ৰ পৰা যদি 144 বিয়োগ কৰোঁ কিমান পাম? 25। আল্টিমেটলি 2 ৰুট অফ 25। এতিয়া আমি 25ক যদি আমি উৎপাদকত ভাঙি দিওঁ তেতিয়াহ'লে 5 × 5 পাম। তাৰমানে দুটা 5 পূৰণ কৰিলে 25 পায়। যেহেতুকে আমাক এই বৰ্গমূলৰ চিন দিয়া আছে, তাৰমানে আমাক ইয়াৰ বৰ্গমূল যিহেতুকে উলিয়াব লাগিব। গতিকে আমি বৰ্গমূল কিমান পালোঁ? 25ৰ 5, ৰুট গুচি গ'ল, 5 থাকিল। এতিয়া 5 × 2 কিমান পালোঁ? 10 সেন্টিমিটাৰ। তাৰমানে আমি আনডাল কৰ্ণৰ জোখ কিমান পালোঁ? 10 সেন্টিমিটাৰ। এতিয়া যিহেতু আমি আনডাল কৰ্ণ পালোঁ, তেতিয়া আমি খুব ধুনীয়াকৈ সূত্ৰত বহাই পেলাই এই
অংকটো সমাধান কৰিব পাৰিম আমি জানো ৰম্বাছৰ কালি সমান সমান হাফ অফ d1 ইনটু d2 তাৰ মানে হাফ অফ কৰ্ণ দুডালৰ পূৰণফল দুটা কৰ্ণ পূৰণ কৰিব লাগে এডাল কৰ্ণ আমাক 24 দিয়া আছিল আনডাল কৰ্ণ আমি অলপ আগতে 10 সেন্টিমিটাৰ পাই গলো আমি 2 ৰে 24 কাটিলে 12 পাম 2 12 গুণ 24 12 আৰু 10 পূৰণ কৰিলে 120 পাম এটা 0 লগাই দিলে হল লাষ্টত 0 থাকিলে পূৰণ কৰা একেবাৰে সহজ শেষত 0 লগাই দিলে হয় 120 সেন্টিমিটাৰ স্কয়াৰ তো আমি কোৱেশ্চন নম্বৰ 14 ৰ সলিউশনটো পাই গলো So let's move on to question number 15. Question number 15 কি দিয়া আছে? So 15 আমাক কৈছে যে ABCD সমান্তৰিকৰ এইটো এটা সমান্তৰিক দিয়া আছে DE DF দুডাল লম্ব এই দুডাল লম্ব বুলি কৈছে এটা হল DE আৰু এটা হল DF এই দুটা লম্ব আকিছে আমাক কৈছে যে AB = 12 cm এই AB বাহুৰ জোখ আমাক 12 cm দিয়া আছে DE 7 cm এই DE মানে 7 cm দিয়া আছে DF 14 হলে মানে এই DF লম্বডালৰ জোখ হৈছে 14 cm সমান্তৰিকৰ BC বাহুৰ জোখ নিৰ্ণয় কৰা এই BC বাহুৰ আমাক মাপ উলিয়াব লাগে মানে এইটো বাহুৰ জোখ দিয়া আছে লম্ব দুডাল দিয়া আছে আমাক এই BC বাহুৰ জোখ উলিয়াব লাগে সমান্তৰিকটোৰ এইটো আমি কেনেকৈ সমাধান কৰিম বলা চাই লও আমি প্ৰথমতে যি দিয়া থাকে তাকে লিখি লব লাগে আমি লিখি লৈছো যে আমাক কি দিয়া আছে ABCD সমান্তৰিকৰ AB বাহু আমাক 12 cm দিয়া আছে DE লম্ব আমাক দিয়া আছে 7 cm DF আমাক দিয়া আছে 14 cm BC = what প্ৰশ্নবোধক চিন দিছো তাৰমানে আমাক BC ৰ মাপটো উলিয়াব লাগে তো আমি BC ৰ মাপটো কেনেকৈ উলিয়াম চোৱা একেবাৰে সহজ তাৰ কাৰণে আমি কি কৰিব লাগিব আমি লিখিছো যে আমি জানো সমান্তৰিকৰ কালিৰ সূত্ৰ কি ভূমি পূৰণ উন্নতি তো ABCD সমান্তৰিকৰ কালিৰ সূত্ৰ কি হ'ব AB পূৰণ DE তাৰ মানে আমি সমান্তৰিকৰ দুটা লম্ব যেহেতুকে আমাক দিয়া আছে তাৰমানে দুটা উন্নতি দিয়া আছে আমি এটা উন্নতি ধৰি লৈছো DE যদি DE ক আমি উন্নতি বুলি ধৰো তেতিয়াহলে ভূমি কি হ'ব AB হ'ব তলৰটো ভূমি হ'ব ঠিক আছে তো আমি ভূমি যেহেতুকে AB মানে 12 জানো উন্নতি মানে 7 জানো DE গতিকে 12 * 7 আমি যদি মাল্টিপ্লাই কৰো কিমান পাম 7 12 গুণ 84 তাৰ মানে 84 সেন্টিমিটাৰ স্কয়াৰ তো আমি ABCD সমান্তৰিকৰ কালি ভূমি যদি AB ধৰো উন্নতি যদি DE ধৰো আমি 84 সেন্টিমিটাৰ পালো আলটিমেটলি গোটেই সমান্তৰিকৰ এটাই কালি হ'ব আমি ভূমি বা উন্নতি যাকেই নধৰো কিয় কিন্তু যেহেতুকে আমাক BC বাহুৰ জোখ উলিয়াব লাগে আমি ABCD সমান্তৰিকৰ কালি এনেকৈ লিখিব পাৰো BC * DF কাৰণ চোৱা সমান্তৰিক যদি এইটো হয় এতিয়া আমি এইটো হল AB এইটো হল CD ঠিক আছে আমাক দুটা লম্ব যদি এনেকৈ দিয়া থাকে ইফালে লম্ব দিয়া আছে ইফালে লম্ব দিয়া আছে আমি এইটো সমান্তৰিকৰ কালি উলিয়াবৰ কাৰণে একবাৰ এইটো যদি লম্ব ধৰো তেতিয়াহলে ভূমি হ'ব এইটো ঠিক আছে এইটো লম্ব এইটো ভূমি ধৰিও ইয়াৰ কালি আমি উলিয়াব পাৰো আকৌ আমাক এইটো ভূমি ধৰিলে এইটো আমাৰ হ'ব লম্ব তো এইটো লম্ব আৰু এইটো ভূমি ধৰিও আমি ইয়াৰ কালি উলিয়াব পাৰো দুয়োটাই আমাৰ কাৰণে শুদ্ধ হ'ব আমি প্ৰথমতে AB ভূমি ধৰি D আৰু E ক আমি লম্ব ধৰি পেলাই কালি উলিয়াই ললো কিমান 84 সেন্টিমিটাৰ আকৌ আমি এইবাৰ কৰিম কি সমান্তৰিকৰ কালি উলিয়াম BC ক ভূমি ধৰি পেলাই BC ভূমি ধৰিলে আমাৰ DF হৈ যাব লম্ব এতিয়া এটো আমি কিয় কৰিম চোৱা কাৰণ আমি যেহেতুকে সমান্তৰিকৰ কালি ইতিমধ্যে 84 সেন্টিমিটাৰ পাই গলো গতিকে সমান্তৰিকৰ কালি জাগাত লিখিম 84 সেন্টিমিটাৰ BC আমাক দিয়া নাই BC আমাক উলিয়াব লাগে প্ৰশ্নমতে DF আমাক 14 সেন্টিমিটাৰ দিয়া আছে অলৰেডি আমি লিখি লৈছো DF 14 সেন্টিমিটাৰ গতিকে এতিয়া চোৱা একেবাৰে সহজ হৈ গল গণিতটো আমি এইফালে BC ৰাখি দিলো 14 ক যদি আমি এই পিনে লৈ আনো কি হ'ব হৰণ হ'ব ইয়াতে পূৰণ হৈ আছে তো আমি এতিয়া 2 ৰে 14 ক কাটিলে 7 বাৰ যায় আকৌ 42 বাৰ যায় 84 তাৰ পিছত আমি খুব ধুনিয়াকে 7 ৰে 42 ক 6 বাৰ কাটিব পাৰো 6 7 গুণ 42 ঠিক আছে গতিকে BC = কিমান হল BC = আমি 6 পাই গলো BC ৰ মান পাই গলো তো আমি তলত লাহেকে জাস্ট লিখি দিলে হল যে BC বাহুৰ মাপ সমান সমান 6 সেন্টিমিটাৰ তো আমি কোৱেশ্চন নম্বৰ 15 ৰ সলিউশন পাই গলো ফাইনালি আমি এটো অনুসৰি শেষৰ প্ৰশ্নলৈকে আহিছো শেষৰ প্ৰশ্নটো আছে কি যে এটা ট্ৰেপেজিয়ামৰ কালি 180 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ সমান্তৰাল বাহু দুটাৰ মাপৰ অনুপাত হৈছে 1:2 মানে 1:2 সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 12 সেন্টিমিটাৰ দি আছে সমান্তৰাল বাহু দুটাৰ দিশ নিৰ্ণয় কৰিব লাগে তাৰ মানে ধৰি লোৱা আমাক এটা ট্ৰেপেজিয়াম এনেকুৱা ট্ৰেপেজিয়াম দি আছে ছবি নাকিলেও হ'ব আমি বুজিবৰ কাৰণে আঁকিছো তোমালোকে ইচ্ছা কৰিলে পেন্সিলেৰে ধুনীয়াকৈ আঁকি ল'ব পাৰিবা আমাক এই সমান্তৰাল বাহু দুটাৰ মাপৰ অনুপাত দি আছে তাৰ মানে এইটো যদি 1 হয় এইটো হ'ব 2 এনেকুৱা অনুপাতত আছে ঠিক আছে মাপটো দিয়া নাই আমাক আৰু ইয়াৰ মাজৰ দূৰত্ব দিয়া আছে এই ডিসটেন্সটো 12 বুলি কৈছে ঠিক আছে ইয়াৰ মাজৰ দূৰত্ব 12 সেন্টিমিটাৰ বুলি কৈছে কিন্তু এই গোটেই এৰিয়াটোৰ ইয়াৰে কালি আমাক দিয়া আছে কালি কিমান দিয়া আছে কালি আমাক দিয়া আছে 180 সেন্টিমিটাৰ স্কয়াৰ কালি দিয়া আছে ইয়াৰ মাজৰ দূৰত্ব দিয়া আছে 12 আৰু এটা 1 হলে এটা 2 হয় বুলি আমাক কৈ দিয়া আছে আমাক এই বাহুটো কিমান হয় আৰু এই বাহুটো কিমান হয় ইয়াৰ মাপ উলিয়াব লাগে আমি কেনেকৈ উলিয়াম চোৱা আমাক প্ৰথমতে প্ৰশ্ন জি আছে আমি তাকে লিখিলাম প্ৰশ্নত আমাক দিয়া আছে ট্ৰেপেজিয়ামৰ কালি 180 সেন্টিমিটাৰ স্কয়াৰ লগতে সমান্তৰাল বাহুৰ মাজৰ দূৰত্ব h মানে হাইট আমাক দিয়া আছে 12 সেন্টিমিটাৰ এগেইন আমাক বাহু দুটাৰ অনুপাত কিমান বুলি কৈছে অনুপাত কৈছে যে বাহু দুটাৰ মাজৰ অনুপাত 1:2 ঠিক আছে
1:2 আছে তো আমি কৰিম কি ধৰি লম ধৰা হল এটা বাহু a ঠিক আছে ইয়াক আমি যদি a বুলি ধৰো a সমান সমান x মানে ইয়াক আমি x বুলি ধৰি ললো ঠিক আছে আনটো বাহু b ইয়াক আমি b বুলি ধৰি লৈছো এই b সমান সমান তেতিয়াহলে কি হ'ব ইয়াত যদি x হয় ইয়াৰ 2 গুণ এইটো হয় বুলি কৈছে তেতিয়াহলে এইটো 2x হৈ যাব ঠিক আছে 1x আৰু 2x 1x 1 নিলিখিলেও হয় কাৰণ আমি লিখা নাই 1x আৰু 2x এতিয়া আমি চোৱা আমি কি জানো ট্ৰেপিজিয়ামৰ কালিৰ আমি সূত্ৰ জানো প্ৰশ্ন মতে ট্ৰেপিজিয়ামৰ কালি আমাক আকৌ দিয়া আছে কিমান 180 ট্ৰেপিজিয়ামৰ কালিৰ যেটো আমাক 180 দিয়া আছে আমি এতিয়া কি কৰিম আমি ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ লিখিম ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ আমি কি জানো হাফ অফ a + b * h মানে বাহু দুটাৰ যোগফল সমান্তৰাল বাহু দুটাৰ যোগফল লগতে উচ্চতাক আমি যদি পূৰণ কৰি দিও তেতিয়াহলে আমি কালি পাও কালি আকৌ আমাক অলৰেডি 180 সেমি দিয়া আছে এতিয়া আমাক যেহেতু 180 সেমি কালি দিয়া আছে আমি কি কৰিম চোৱা আমাক a মানে অলৰেডি আমি x ধৰি ললো ইয়াতে ঠিক আছে b মানে আমি 2x ধৰি লৈছো h মানে আমাক 12 অলৰেডি দিয়া আছে উচ্চতা আৰু 180 কালি দিয়া আছে এতিয়া আমি x আৰু 2x প্লাস কৰিলে কিমান হ'ব 3x 2ক যদি আমি এইফালে লৈ যাও 180 ৰ লগত পূৰণ হ'ব 12ক যদি আমি এইফালে লৈ যাও হৰণ হ'ব এতিয়া আমি 2 ৰে 12ক কাটিলে 6 বাৰ যায় 2 6 গুণ 12 6 ৰে আমি 180 কাটিব পাৰো 6 3 গুণ 18 30 পাই যাম এতিয়া আমি নেক্সট লাইনত কি লিখিছো x = 30/3 যেটুকে ইয়াতে 30 আছে আৰু 3 এইফালে লৈ গলে হৰণ হ'ব তো আমি যদি 3 ৰে 30 হৰণ কৰো 10 পাম 10 3 10 গুণ 30 x ৰ মান আমি কিমান পালো 10 পাই গলো যেতিয়া আমি x ৰ মান পাই গলো আলটিমেটলি আমি দুটা বাহুৰ যোগ এতিয়া পাই যাম কেনেকৈ পাম চোৱা এটা বাহু আমাক x ধৰি লৈছিলো তো x = কিমান হৈ গল 10 সেমি যেটুকে এটা বাহু আমি x ধৰিছিলো x = 10 সেমি এটা আনটো বাহু আমি যেটুকে 2x গতিকে 2 * 10 হ'ব x মানে 10 আছে 2 * 10 20 সেমি আনটো বাহুৰ যোগ কিমান হৈ গল 20 সেমি তো আমি অলৰেডি আনটো বাহুৰ যোগ পাই গলো তো আই হোপ তোমালোকে ফাইনাল কোৱেশ্চন নম্বৰ 16 ৰ যেটো সলিউশন বুজিব পাৰিছা আৰু নেক্সট ভিডিঅত আমি নেক্সট অনুশীলনৰ বিষয়ে আলোচনা কৰিম যদি চেনেল সাবস্ক্ৰাইব কৰা নাই কৰিবা আৰু ভিডিঅ যদি বুজি পাইছা তেতিয়াহলে নিশ্চয় লাইক কৰিবা আৰু বন্ধুসকলৰ মাজতো শেয়াৰ কৰিবা থ্যাংক ইউ